গানতেই নিজৰ জীৱনটো উৎসৰ্গা কৰি দিছিলে আৰু এনেকৈ তেখেতে গান প্ৰায় ৩৮,০০০ গান তেখেতে গাইছিলে ৪০টা ভাষাৰ ৩৮,০০০ গান তেখেতে গাইছিলে আৰু এইজন ৰজা অন্তৰৰ পৰা এজন বৰ ভাল মানুহ আছিলে জানানে তেওঁ ধনী আছিলে কিন্তু ধনেৰে নহয় তেওঁ মনেৰে ধনী আছিলে তেওঁ মনৰ মানে তেওঁ মনটো ইমান বিশাল আছিলে যে তেওঁ মনৰ ধনী আছিলে এজন আৰু এই ৰজাজনক বেয়া পোৱা মানুহ কোনো নাছিলে তেখেতে সকলোকে সহায় কৰিছিলে তেখেতে যিমান গান গাইছিলে তাৰ বিনিময়ত যিমান টকা পাইছিলে সকলোবিলাক টকা তেখেতে দুখীয়াৰ নামত দান কৰিছিলে গম পাইছানে বিভিন্নজনৰ বেমাৰৰ কাৰণে তেখেতে সেই টকাবিলাক খৰচ কৰি মানে দি দিছিলে বিভিন্নজনক সহায় কৰিছিলে যাৰ যি প্ৰব্লেম হৈছিলে তেওঁ যদি সহায় বিচাৰিছিলে তেওঁ বিনা দ্বিধাই তেওঁ সেই সহায়খিনি কৰিছিলে আৰু এনেকুৱালৈকে তেওঁ সহায় কৰিছিল যে ৰাস্তাৰ কাষত থকা ভিক্ষাৰীজনকো তেখেতে ঠাণ্ডাত কঁপি থকা সেই লোকজনকো তেখেতে নিজৰ গাৰ কাপোৰ খুলি তেখেতক পিন্ধাই দিছিলে গম পাইছানে চৰাই চিৰিকটি জীৱ জন্তুকে আদি কৰি সকলোকে তেখেতে বহুত ভাল পাইছিলে সকলোকে মৰম কৰিছিলে আৰু এইদৰে তেখেতে মানুহৰ মনত আমাৰ অসমৰ সমগ্ৰ মানুহৰ মনতে তেওঁ এখন সুকীয়া মানে আসন প্ৰতিষ্ঠা কৰিছিলে গম পাইছা আৰু তেখেত এনেকুৱা নহয় যে তেখেতে আমাৰ অসমতে সীমাবদ্ধ আছিলে তেখেতে ভাৰতৰ সেই ৰজাজনে ভাৰতৰ আমাৰ বলিউডতো তেখেতে স্থান পাইছিলে তাতো তেখেতে গান গাইছিলে কিন্তু তাত তেওঁ নিজৰ মুম্বাইত তেখেতে নিজৰ কেৰিয়াৰটো বনাব পাৰিলে হয় কিন্তু তথাপিও তেখেতে সেই তাৰ পৰা উভতি আহিছিলে আমাৰ অসমলৈ কাৰণ তেখেত হৈছে আমাৰ অসমৰ সন্তান তেখেত মাটিৰ মানুহ গম পাইছানে এই অসমৰ মাটি এই অসমৰ জলবায়ু এই অসমৰ লোকসকলক তেখেতে অন্তৰৰ পৰা ভাল পাইছিলে সেইকাৰণে তেখেতে তাৰ পৰা গুচি আহিছিল আৰু আহি পেলাই অসমতে তেখেতে অসমীয়া মানুহ মানে আমাৰ অসমৰ লোকসকলৰ লগত তেখেত আছিলে গম পাইছানে আৰু এইজন ৰজা এনেকুৱাই মানে স্পষ্টবাদী আছিলে তেখেতৰ কথাবিলাক যে ভুলটো ভুল বুলি ক'বলৈ তেখেতে মানে অকণো ভয় কৰা নাছিলে ইমান সাহসী আছিলে যে চৰকাৰক তেখেতে সন্মুখত বিৰোধিতা কৰি দিব পাৰিছিল যে যিটো ভুল আছিলে সেই ভুলটো সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছিল অসম সাহিত্য সভাৰ দৰে সভাপতিকো তেখেতে সন্মুখত ভুল বুলি ক'বলৈ সাহস কৰিছিল গম পাইছানে এনেকুৱা এজন সাহসী লোক আছিলে এই ৰজাজন আমাৰ আৰু 2025 চনৰ 19 ছেপ্টেম্বৰ দিনটো আমাৰ অসমৰ কাৰণে এটা কলা দিন যিটো দিনত আমাৰ এই ৰজাজনে এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিছিল আৰু তেখেতৰ মৃত্যু বাতৰিটো শুনাৰ লগে লগে সমগ্ৰ অসমৰ গোটেই মানুহৰ মূৰত যেন এখন খৰগ ভাঙি পৰিছিল সকলোৱে কান্দি হাহাকাৰ কৰি পেলাইছিল কাৰণ কিয় কান্দিছিল কাৰণ তেখেতক অন্তৰৰ পৰা ভাল পাইছিল ইমানেই ভাল পাইছিল তেখেতক ইমানেই ভাল পাইছিল যে অসমৰ সকলো মানুহ তেওঁ ওচৰলৈ লৰি গৈছিলে গম পাইছানে এনেকুৱা এজন ৰজা এনেকুৱা এজন মনৰ ৰজাক আমি হেৰুৱাইছো অসমৰ মানুহে আৰু সেই তেখেতক আমি এনেকুৱা দৃশ্য দেখিছো কমেও 4টা দিন অসমৰ কোনো মানুহ পোৱা নাই সকলো উজাগৰে আছিলে সকলোৱে উজাগৰে নোখোৱাকৈ কেৱল তেখেতৰ মানে মৃতদেহটো চাবৰ কাৰণে দৌৰিছিল গম পাইছানে আৰু তেখেতৰ যি মৃতদেহৰ তোমাৰ শোভাযাত্ৰা আছিলে শোভাযাত্ৰা আছিলে সেই শোভাযাত্ৰাত প্ৰায় 10 লাখতকৈও অধিক আমাৰ মানে মানুহ তাত সমাগত হৈছিলে আৰু এই যে 10 লাখতকৈও অধিক মানুহ সমাগত হৈছিলে সেইটোৱে আমাৰ এছিয়াৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছিলে আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয় শোভাযাত্ৰাৰ স্থান হৈছিলে আমাৰ সেই ৰজাজনৰ শোভাযাত্ৰা গম পাইছানে প্ৰথম আছিলে মাইকেল জেকসন আৰু দ্বিতীয়তে হৈছে আমাৰ সেই ৰজাজন গম পাইছা আৰু এনেকুৱা নহয় যে সেই ৰজাজনৰ মৃত্যুত কেৱল যে মানুহে কান্দিছে তেনেকুৱা নহয় সেই ৰজাজনৰ মৃত্যুত পশু পক্ষীকে আদি কৰি গছ গছনি সকলোৱে কান্দিছিলে বুজি পাইছানে কাৰণ তেখেতক ভাল পাইছিল আমি এনেকুৱা দৃশ্য দেখিছিলো যে সেই ৰজাজনৰ মৃতদেহটো মানে মৃতদেহটো আদৰি ল'বৰ কাৰণে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দৌৰি গৈছিল আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই ৰজাজনৰ সন্মুখত শৱদেহটোৰ সন্মুখত আঁঠু কাঢ়ি তেখেতক প্ৰাৰ্থনা কৰিছিল তেওঁৰ মৃতদেহৰ শৱযাত্ৰাত তেওঁ মৃতদেহৰ যি শ্ৰদ্ধাঞ্জলি আছিলে সেই শ্ৰদ্ধাঞ্জলিত অসমৰ যিমান চৰকাৰী আমাৰ মন্ত্ৰী বিধায়ক আছে সকলোবিলাক তেওঁৰ ওচৰত গৈ পেলাই
কি কৰিছিলে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছিলে এইজন ৰজা এনেকুৱা আছিলে যিজন ৰজাৰ মৃত্যুত অসমৰ প্ৰতিখন বিদ্যালয়ত অসমৰ গাঁৱে ভূঞে চুকে কোণে সকলোতে মানুহে কি কৰিছিলে শ্ৰদ্ধাঞ্জলি জনাইছিলে গম পাইছানে অৰ্থাৎ এই ৰজাজনক হেৰুৱাই পেলাই আমি কি হৈ গৈছিলো শোকত ভাঙি পৰিছিলো মানুহে এনেকুৱালৈকে আখ্যা দিছিলে যে এই ৰজাজন এখেত মানে এজন ভগৱানৰ স্বৰূপ গম পাইছানে আৰু ক'ব পাৰিবানে এই ৰজাজন কোন আছিলে হয় এই ৰজাজনেই আছিলে আমাৰ অতিকৈ মৰমৰ জুবিন গাৰ্গ অৰ্থাৎ আমাৰ জুবিন দা হয় নহয় সকলোৰে হিয়াৰ আমঠু আমাৰ কলিজাৰ এটুকুৰা জুবিন গাৰ্গ আৰু তেখেতৰ মৃত্যুৱে তেখেত এজন ব্যক্তি নাছিলে তেখেত এজন সত্তা আছিলে এক আধাৰ গম পাইছানে তেওঁ নিজেই এক অনুষ্ঠান আছিলে তেওঁ ইমানখিনি মানুহক দি গৈছে আৰু তেখেতৰ মৃত্যুৱে আমাৰ সমগ্ৰ অসম জাতিক একেবাৰে সম্পূৰ্ণৰূপে মানে জোকাৰি থৈ গৈছিলে এই দুখটো আমি অসমীয়া জাতিয়ে আমি অসমৰ মানুহে কেতিয়াও আমি এই দুখটো পাহৰিব নোৱাৰোঁ গম পাইছা আৰু তেখেতে যিবিলাক আমাক দি গৈছে এইসমূহৰ পৰা যিসমূহ আমাক অৱদান আগবঢ়াই গৈছে আমি এইসমূহৰ পৰা আমি এটা কথাই ক'ম যে তেখেত যদিও মৰিছে এইখন পৃথিৱীৰ পৰা বিদায় লৈছে তথাপিও তেখেত সদায় আমাৰ মাজত কি হৈ থাকিব অমৰ হৈ থাকিব কাৰণ তেখেতে আমাক ইমানখিনি দি গৈছে যে আমাৰ উত্তৰ প্ৰজন্মলৈকে এইখিনি কেতিয়াও শেষ নহয় হয়নে নহয় আৰু এই